বৰ্তমান সকলোৱে নিজৰ ধন বিনিয়োগ কৰিব বিচাৰে। বিনিয়োগৰ কথা আহিলেই প্ৰথমে মনলৈ আহে পোষ্ট অফিচ সেভিংছ আঁচনিসমূহৰ কথা। পোষ্ট অফিচৰ বিভিন্ন ধৰণৰ আঁচনি আছে যি শিশু, মহিলা আৰু প্ৰবীণ নাগৰিক সকলোৰে বাবে উপযোগী, কাৰণ পোষ্ট অফিচৰ বেছিভাগ আঁচনিত অনিশ্চয়তা নাই। আপুনি ইয়াত বিনিয়োগ কৰা টকা নিৰাপদ আৰু সুদৰ হাৰো আকৰ্ষণীয়, লগতে আছে চৰকাৰৰ গেৰাণ্টিও। এই আঁচনিসমূহৰ ভিতৰত এটা হ'ল পাব্লিক প্ৰভিডেণ্ট ফাণ্ড PPF। এয়া ভাৰতৰ ক্ষুদ্ৰ বিনিয়োগকাৰীসকলৰ মাজত এক জনপ্ৰিয় সঞ্চয় আঁচনি। বেছিভাগ মানুহে তেওঁলোকৰ আয়ৰ এক অংশ এনে স্থানত বিনিয়োগ কৰিব পাৰে য'ত ধন নিৰাপদে থাকিব আৰু সুদো লাভ কৰে। তেনেধৰণৰ বিনিয়োগকাৰীসকলৰ বাবে এই আঁচনি এক সুন্দৰ বিকল্প। এই প্ৰকল্পত 7% বেছি সুদ দিয়া হয়। সেই অনুসৰি আপুনি যদি প্ৰতিমাহে নিয়মিতভাৱে বিনিয়োগ কৰে তেন্তে 15 বছৰ পিছত বিপুল পৰিমাণৰ লাভ উপাৰ্জন কৰিব পাৰিব। বৰ্তমান PPF আঁচনিত চৰকাৰে 7.1% বাৰ্ষিক সুদ প্ৰদান কৰে। আপুনি এই আঁচনিত যি ধন বিনিয়োগ কৰিব সেই টকাৰ ওপৰত কৰ ৰেহাই হ'ব। সেই টকাৰ পৰা যি সুদ লাভ কৰিব তাৰ ওপৰতো কোনো কৰ দিব নালাগে। আনকি ম্যাদ পূৰ্তিৰ সময়ত আপুনি যি সম্পূৰ্ণ ধন পাব তাতো কৰ প্ৰযোজ্য নহয়। কিন্তু এই আঁচনিৰ 15 বছৰৰ লক ইন পিৰিয়ড আছে, অৰ্থাৎ আপুনি এই সময়ৰ পূৰ্বে সম্পূৰ্ণ টকা তুলিব নোৱাৰিব। আপুনি মাত্ৰ 500 টকাৰে এই আঁচনিত এটা একাউণ্ট খুলিব পাৰে আৰু সৰ্বাধিক বিনিয়োগৰ পৰিমাণ 1.5 লাখ টকা। কম আয়ৰ ব্যক্তিসকলেও সহজতে এই আঁচনিত বিনিয়োগ কৰিব পাৰে। 40 লাখ টকা কিদৰে পাব? উদাহৰণস্বৰূপে ধৰি লওক, আপুনি যদি প্ৰতিমাহে 12,500 টকা বিনিয়োগ কৰে তেন্তে 15 বছৰত মুঠ বিনিয়োগৰ পৰিমাণ 22,50,000 টকা। ইয়াৰ সৈতে 7.1% সুদৰ হাৰত আপুনি প্ৰায় 18.18 লাখ টকা সুদ পাব, অৰ্থাৎ 15 বছৰৰ পিছত আপোনাৰ মুঠ টকাৰ পৰিমাণ হ'ব প্ৰায় 40,68,000 টকা। আপুনি বিচাৰিলে এই বিনিয়োগৰ পৰিমাণ কমাব বা বঢ়াবও পাৰে।